বৰ্তমান উপস্থিত আছোঁ যোৱাকালি যিটো সমগ্ৰ অসম কঁপাই যোৱা যিটো লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে মুকালমাৰ অন্তৰ্গত গংগাপুৰত সন্ধিয়া 7 বজাত যি আচলতে আছিক খান ওৰফে ৰজে যি আচলতে আক্ৰমণ কৰিলে যুৱক যুৱতী আচলতে সম্বন্ধত যি ভাতৃ আৰু ভাতৃ ভগ্নী দুয়োকে এই আক্ৰমণত যি আচলতে আছু নেতা আচলতে মাধুৰ্য আচলতে থিতাতে নিহত হোৱা বুলি স্থানীয় লোকে কৈছে। ইতিমধ্যে থিতাতেতো নিহত হৈছিল আৰু ইতিমধ্যে কিন্তু যি ভগ্নী আচলতে ভগ্নী মৃদু মুৰ্জা তেওঁ আচলতে GMCত বৰ্তমান ICUত চিকিৎসাধীন হৈছে। আমি বৰ্তমান তেখেতসকলৰ ঘৰত ছোৱালীগৰাকীৰ বাসগৃহত উপস্থিত মোৰ সহযোগী সমগ্ৰ পৰিৱেশটো দেখুওৱা গৈছে। এনেকৈ আচলতে গাঁৱৰ মানুহে এই ৰাতিপুৱাৰ পৰা হোৱা ভিৰলক্ষিত হৈছে, কিয়নো যিটো ঘটনা সমগ্ৰ অসম কঁপাই গৈছিল আচলতে এই মাধুৰ্য বৰ্মন আচলতে যি আচলতে ভায়েক তেওঁ আচলতে থিতাতে নিহত হয় আৰু ভনীয়েক আচলতে মৃদু মুদ্ৰা তেওঁ বৰ্তমান GMC চিকিৎসাধীন হৈ থকা বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে কিন্তু দুৰ্বৃত্ত আছিক খানৰ ৰূপে ৰুজু কৰায়ত্ব কৰা হোৱা নাই বুলি আমি গম পাইছোঁ। কিন্তু এটা কথা ক'ব লাগিব, যিটো সময়তে লাভ জেহাদ মুখ্যমন্ত্ৰীয়ে তীব্ৰ গৰিহণা দি আহিছিলে আৰু সেই সময়তে আছে লাভ জেহাদৰ দৰে এটা ঘটনা সমগ্ৰ আচলতে এই মুকালমা গংগাপুৰ কঁপাই গৈছে। আমি যদি সম্ভৱ গাঁৱৰ কিছু লোক আছে আচলতে আমি তেখেতৰ জানিছোঁ কেনেকৈ ঘটনা সংঘটিত হ'ল। বৰ্তমান পুলিচে কি জনাইছে ঘৰলৈ আহি পেলাই কি ক'ব আপুনি? নমস্কাৰ, মই ছোৱালীজনী ককাক হওঁ, সৰু ককাক, আৰু ল'ৰাটোৰ সৰু ককাক। কি ক'ব এতিয়া বৰ্তমান ছোৱালীজনীক মানে এই আছিক খানে আপোনাৰ আজি ক্লাছ 10ত পঢ়ি থকাৰ পৰা সি জেহাদি মানে তাৰ ভাল পাব লাগে, প্ৰেমৰ চলনা কৰি তাক ভাল পাব লাগে, বহুত যন্ত্ৰণা দিছে তাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মেট্ৰিক পাছ কৰাৰ পিছত তাক বনগাঁও হায়াৰ ছেকেণ্ডেৰী আমি এডমিশ্যন দিলোঁ। এডমিশ্যন দিয়াৰ পিছত তাতো সি মানে এডমিশ্যন লৈ তাতে তাইক মানে বহুত মানে টৰ্চাৰ কৰে, মানে বিভিন্ন কথা কয়, বিভিন্ন মানে বেয়া শব্দবিলাক কয়। তাৰপিছত তাইক আমি মানে আমাৰ নৱোদয়ত চিট পালোঁ বাণীকুছিত, তাত আমি এডমিশ্যন দি দিলোঁ। এতিয়া তাই হোষ্টেলত আছিল, গৰম বন্ধৰ কাৰণে তাই ঘৰত আহিল। আহি মোৰ ডাঙৰ দাদাৰ ছোৱালী দুজনী, ডাঙৰজনী ছোৱালীটোৰ ল'ৰা চামতাত বিয়া হৈছে মাধুৰ্য, সি আছু নেতা, আৰু ইফালে এইজনী হ'ল আমাৰ মৃদু মুদ্ৰা, আমাৰ ডাঙৰ দাদা সৰু ছোৱালীৰ ছোৱালী। এতিয়া কালি দুয়ো ভাই ভনী লগ লাগি নলবাৰীত গ'ল। এই আছিক খান মানে ই মানে এটা ভেৰণীয়া গুণ্ডা এটাই, সচ্ছৰ এটাই, সি খাতি মানে খাচ গৈৰা, আৰু খাচ গৈৰা মিয়া গৈৰা। সি তাৰমানে এনেকুৱা কাম কৰিছে, দুয়োকে হানি খুচি মাৰিছে। মাধুৰ্য স্পট ডেট মাধুৰ্য স্পট ডেট পূৰ্বৰ পৰা এনেকুৱা এটা পৰিকল্পনা কৰি আছে। তাইক ভাবুকি দি থাকে, তোক মাৰিম, কাটিম, অমুক কৰিম, ভোগ কৰিম। তাই কৈছে আচোন তোৰ দম আছে যদি। কিন্তু কালি এনেকুৱা কাম কৰিলে আমিতো গম নাপাওঁ আৰু এনেকুৱা হ'ব বুলি। গতিকে মই মোৰ ফালৰ পৰাই আপোনালোকৰ আছাম ষ্টকছৰ জৰিয়তে মই আপোনালোকৰ জৰিয়তে মই ককাক হিচাপে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ তিৱা সমষ্টিৰ স্থানীয় বিধায়ক মাননীয় চন্দ্ৰ বৰপাত্ৰই ছাৰ, তেখেতে মোক দেখা পালে চিনি পাব, তেখেতৰ মই হোৱাটছআপত মই ভাল পায়, তেখেতে মোক যথেষ্ট ভাল পায়। গতিকে তেখেতসকলক মই অনুৰোধ কৰিছোঁ যাতে মানে তাক ধৰি কিনে তাক এনকাউণ্টাৰ কৰি মাৰি দিয়ে, আমি তেতিয়া শান্তি পাম। এইটোৱে আমাক লাগে আৰু আহ্বান জনাইছোঁ, এনকাউণ্টাৰ কৰি দিয়ক। মই হিমন্ত বিশ্ব শৰ্মা ছাৰক কাটৰবাৰ অনুৰোধ কৰিছোঁ। আৰু পুলিচে ধৰা নাই, গম পোৱা নাই, আমি এইটো গম পোৱা নাই। এইটো চিকিৎসা তেওঁলোকৰ আছে, মানে দেউতাক আছে আৰু দুজন ল'ৰা আছে গাঁৱৰে, সিহঁতে আহিব। দেউতাক বাকী কেইজন আমি এতিয়া চামতত যাব লাগিব। বৰ্তমান তাই এতিয়া মানে শুনা মতে তাই মানে বেয়া অৱস্থা আৰু সংকটজনক অৱস্থা। হয়, আচলতে এটা কথা ক'ব, ছোৱালীজনীও বৰ্তমান GMC চিকিৎসাত সংকটজনক অৱস্থাত থকা বুলি কৈছে। আৰু এটা কথা কৈছে যে আচলতে ছোৱালীজনী মৃদু মুদ্ৰা, এই মৃদু মুদ্ৰাই আচলতে বনগাঁও হায়াৰ ছেকেণ্ডেৰীত যি নামভৰ্তি কৰিছিল আৰু তাত ল'ৰাজনে নামভৰ্তি কৰিছিল, আৰু সেই নামভৰ্তি কৰা আচলতে চলনাৰে তেওঁ তাত ভয় ভাবুকি দিছিল। আৰু তাৰ পৰিৱৰ্তে মায়েকে আচলতে যি তেওঁ ভয় ভাবুকিৰ কাৰণে জৱাহৰ নৱোদয় বাণীকুছিত নামভৰ্তি কৰিছিল, আৰু নামভৰ্তি কৰাৰ পিছতে আচলতে তেওঁ হয়তো লগ পোৱা নাছিল। তাৰপিছত কালি যিটো আচলতে মোমায়েকৰ ঘৰত আছিল, এই মোমায়েকৰ ঘৰত অহা গোপন সূত্ৰ দেখি তেওঁ আচলতে সন্ধিয়াৰ ভাগত এনে চুপ লৈ আচলতে পথত নলবাৰীৰ পৰা অহা সময়তে তেওঁক এনেকৈ আক্ৰমণ কৰি আচলতে মাধুৰ্য বৰ্মন থিতাতে নিহত কৰে আৰু ছোৱালীজনীকো আঘাত কৰে। ছোৱালীজনী এতিয়া বৰ্তমান GMCত চিকিৎসাধীন হৈছে, সংকটজনক অৱস্থাত থকা বুলি তেওঁৰ মোমায়েকৰ ককায়েকে জানিব পাৰিছে। যদি সম্ভৱ হয় আমি মাকৰ পৰা কিছু কথা জানিব পাৰিছোঁ। কি কয় মাকে ক'ত কেনেকৈ কি কয় আমি কিছু কথা তেওঁৰ পৰা আছে জানিব
জানিব বিচাৰিম কোনোদিন হ'বা নৰে তাই কোনো ধৰণৰ ডিষ্টাৰ্ব কৰিব নৰে মোক আমাক সেনেকৈ কথা দি থৈ গৈছে তাহাঁতে আৰু একদিন তাত দূৰ সম্পৰ্কীয় মোমায়েকে মোক লগ পাইছে পাই কৈছি তুমি একো চিন্তা নকৰিবা তাইক একো নকৰে তাইক একো নকৰে তাইতো ভালেই বহুত এনেকৈ কৈছে তাই পঢ়াত ভাল গান গাই ভাল আৰ্ট কৰে ভাল ভাল আৰ্ট কৰে নাচে চব আছে তাইৰ গুণ ভাল গুণ আছিল তাইৰ আমি কৰা নাই আৰু একদিন সিহঁতে ফোন কৰিছে আমি বোলে তাইক বিয়া দিবা ওলাইছোঁ এনেকৈ মাঘৰ বিহুত দমাহীৰ দিনাই আমাৰ নামঘৰত নাম চলি আছে তাৰ পৰা আমাক মাক দেউতাকক মাতি আনিছে মুকালমুৱা থানাৰ পৰাই পুলিচ আহিছে মাতি আনিছে কৈছে আমাক এইটো ফোন নাম্বাৰ চাওক এইটো কাৰ ফোন নাম্বাৰ আপোনালোকৰ সেইটো আমাৰ কাৰো এই ফোন নাম্বাৰ নহয় বংশৰ আমাক ফোন নাম্বাৰটো তেখেতসকলে নেদিলাক ফোনটো নালগিলাক তেখেতসকলে মাৰিছিল ফোনটো নট ৰিচেবল হৈ আছে কৈছে আপোনালোকে বিয়া দিবা ওলাইছে তাইকো মাতি আনিছে তাইক সুধিছে তাই কৈছে মোৰতো এনে কথা চলা নাই মই পঢ়িহে আছোঁ মোৰ বয়স হোৱা নাই নহয় আৰু মোৰ সপোন আছে বহুত মই সমাজৰ কাম কৰিম UPSC কৰিম তাই প্ৰথম শংকৰদেৱত পঢ়ি আছিল তাৰপিছত শংকৰদেৱত ক্লাছ 8ৰ পৰা ক্লাছ 9 আপাৰ ক্লাছ নোহোৱা কাৰণে মই দক্ষিণ পকোৱা বাজনী মিলনত এডমিশ্যন দিলোঁ 8ৰ পৰা দি কিনে তাই 9ৰ পৰা সি ডিষ্টাৰ্ব কৰে তাতে সি আগৰ পৰাই পঢ়ে সি তাই নতুনকৈ আহিছে তাতে আহিতে বহুত ডিষ্টাৰ্ব দিছে তাইক বহুত বহুত বেয়া বেয়া বদনাম ওলাইছে তাই সেইকাৰণে ঘৰৰ পৰাই নলোৱা হৈ গৈছিল তাৰপিছত তাই মেট্ৰিক পাছ কৰিলা কৰাৰ পিছত তাই এৰিত দিছোঁ বনগাঁৱত দিছিলোঁ হায়াৰ ছেকেণ্ডাৰী বনগাঁৱত দিওঁতে তাই সিও বনগাঁৱত লৈছে তাই লোৱা দেখা পাই ছায়েন্সত ইংলিছ মিডিয়ামত সি আকৌ নাজানে পঢ়িবা সকলোৱে ক'ব অঞ্চলৰ সি আকৌ নাজানে তাতে লৈছে তাইক লগ পাবহি সেই গম পাই মই প্ৰিন্সিপালৰ লগত আলোচনা কৰি মই বামুণী মৈদামত যাই পৰ্টেলৰ পৰা নাম কাটি আনিছোঁ তাইৰ আনি মই JNBত 6টা ভেকেঞ্চি থকা শুনি তাতে 3 দিন লৈ যাওঁ মই তাইক তাই মেৰিট বেচিছত তাতে চিট পাইছে বহুত চলি হৈছিল 80টামান হৈছিল তাৰে ভিতৰত তাই চিট পাইছে 3 নম্বৰত তাই পাইছে এই 6টাৰ ভিতৰত তাৰপিছত তাই তাতে থাকিল কৈছে মই এতিয়া টেনশ্যন নাই মা তাই থাকিম তথাপিতো ঘৰত আহিলে মাজে মাজে টৰ্চাৰ কৰে যে এনেকৈ মাৰাৰ ভাবুকিৰে তাই সেই চিন্তা কৰি কৰি তাই শ্লিপিং পেৰালাইচিছ হৈছিল নাই তাইৰ ফোন নাই আৰু তাইক আমি কোনো ধৰণৰ কাৰ্ডো বনাই দিয়া নাই তাই ফোন কৰে কেতিয়াবা মটৰ মেমৰ পৰা আৰু মেমৰ পৰা কৰে ক'লে মেমসকলেতো আগতে আমাৰ লগত কথা পাতি লয় আপুনি মৃদু মুদ্ৰাৰ মাক হয়নে হয় তেতিয়াহে তেখেতসকলে তাই ফোনটো মোক যোগাযোগ কৰি দিয়ে এনেই তাইক ফোন নিদিয়ে আৰু মই কাৰ্ডো বনাই দিয়া নাই মই মা 2টা বছৰ কাৰ্ড নিদিওঁ তক এনেকৈ ফোন কৰিবি কেতিয়াবাই তাহাঁতৰ কৈছোঁ মাতি মই নিজৰ ঘৰক মাতি আনিছোঁ মই তাহাঁতৰ যেতিয়া সি ভাবুকি দিছিল চুৰি দেখাইছে মই মাতি আনিছোঁ আমি সি কৈছে আমাক কথা দিছে দৃঢ় বিশ্বাস দিছিল আমাক কৈছে আমাৰ ল'ৰা ইফাল মই হ'বা নৰে কথা দিলোঁ তাইক ডিষ্টাৰ্ব কৰিব নৰে পঢ়াৰ ক্ষেত্ৰত হওক প্ৰেমৰ ক্ষেত্ৰত হওক আকৌ ডিষ্টাৰ্ব কৰিব নৰে কোনোদিন সি কথা দি গৈছে আমি কৈছোঁ আমি কেছ জুৰিম তাৰ ওপৰত কৈছে নালগে কেছ জুৰিবা আমিও বহুত চিন্তা কৰিলোঁ আমাৰ হৈছে অৱস্থা এই কেছ মানে পইচা ক'ত পাম ইমান পইচা পঢ়াবাৰে পইচা নাই তাই নিজে কাম কৰি পঢ়া কথা আমি কি কৰিম তাৰ এতিয়া সেইকাৰণে মই এতিয়া বেলেগ বিশেষ আকৌ ক'বা নিবিচাৰোঁ মই এইটোৱে বিচাৰোঁ মহোদয় মুখ্যমন্ত্ৰী মহোদয় দয়ালু মহোদয়ৰ ওচৰত মই সৰজনে প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ চৰণত ধৰি তেখেতে যাতে যি দুগৰাকী এই জঘন্য কাম দুটা সংগঠিত কৰিলাক ভাগ ভৈনাকৰ লগত তাহাঁতক যাতে সামাজিকভাৱে মুকলিভাৱে ফাঁচি দিয়ে ৰাইজৰ আগত মুকলিভাৱে দিব লাগিব কিন্তু আমি নিশ্চয় কৰি দেখা পাব লাগিব দুয়োকে ফাঁচি দিয়া মুকলিভাৱে দিব লাগিব আসিফ খান আৰু ৰ'জ বুলি মাতে তাক ঘৰত আৰু আন এজন সি তাৰ লগত বেছিকৈ থাকে সিতে চালি বুলি
আলে সিহঁতে তাৰমানে এটা গেঙে আছে হিন্দু ছোৱালীক ডিষ্টাৰ্ব কৰা ভাল মেধাৱী ছাত্ৰখিনিক ডিষ্টাৰ্ব কৰা এটা পৰিকল্পনা আছে তাহাঁতৰ হয় হয় আচলতে মাতৃৰ পৰা আমি এটা কথা গম পালোঁ যে আচলতে যি আছে যে ৰোজ আসিফ খান আৰু হিতেশ আলী দুজন নাম ইতিমধ্যে কৈছে যে হিতেশ আলীৰ সিহঁতৰ আচলতে গেং এটা আছে আৰু এই গেংটোৱে আচলতে মেধাৱী ছাত্ৰীসকলক এনেদৰে লাভ জেহাদৰ জৰিয়তে তেওঁলোকক ধ্বংসৰ পথলৈ পঠাই দিয়ে আৰু এটা কথা মাকে কৈছে যে যিটো সময়ত আচলতে এই লাভ জেহাদৰ ঘটনা হ'ল আৰু এই ঘটনাটোৰ আচলতে বুনগাঁও হায়াৰ ছেকেণ্ডেৰীত ছোৱালীজনীৰ নাম ভৰ্তি কৰাই দিছিলে আৰু ছোৱালীজনীৰ নাম ভৰ্তি কৰা গম পোৱাৰ লগে লগে ল'ৰাজনে তাত নাম ভৰ্তি কৰিছিলে আৰু ল'ৰাজনে নাম ভৰ্তি কৰাৰ লগে লগে তাক ডিষ্টাৰ্ব দিছিলে বা ছোৱালীজনী ডিষ্টাৰ্ব দিয়াৰ বাবদ আকৌ পুনৰ তেওঁলোকৰ ঘৰৰ পৰিয়ালে বুনগাঁও হায়াৰ ছেকেণ্ডেৰীক তেওঁ গুৱাহাটী বৰ্ডত গৈ নাম কৰ্তন কৰি জৱাহৰ নৱোদয় বিদ্যালয়ত আচলতে নাম ভৰ্তি কৰা বুলি তেওঁলোকে কৈছে কিয়নো নিজৰ ছোৱালীজনীক সুৰক্ষিত কৰাৰ বাবে সেই জৱাহৰ নৱোদয় বিদ্যালয় বানেগুচিত আচলতে নাম ভৰ্তি কৰা বুলি কৈছে এটা কথা কৈছে পৰিয়াল লোকক মাক দেউতাকক ল'ৰাজনে মাতিছিল আৰু মতাৰ ফলত তেওঁলোকে আচলতে তাত শপত গ্ৰহণ কৰিছিল যে শপত খাইছিলে যে ল'ৰাজনক এইফালে আহিব নিদিয়ে আৰু কোনো ধৰণৰ ছোৱালীজনী ডিষ্টাৰ্ব নিদিয়ে বুলি কৈছিল আৰু ছোৱালীজনীৰ আচলতে মাতৃয়ে কৈছে যে তেওঁলোকৰ পৰিয়ালে কিন্তু ল'ৰাজনৰ ওপৰত কেছ দিব বুলি কৈছিলে কিন্তু ল'ৰাজনৰ আচলতে পৰিয়াললোকে কেছ দিবলৈ আচলতে মানা কৰিছিল তেওঁলোকক ভাল হ'ব বুলি বুজাব বুলি আচলতে অৱগত কৰিছিল আমি সহযোগে দেখুৱাই গৈছোঁ এনেকুৱা ছোৱালীৰ এইটো ঘৰ আচলতে ইয়াৰ পৰা এজন মেধাৱী ছাত্ৰী ইয়াৰ পৰা আচলতে মেধাৱী ছাত্ৰ আচলতে এইখন ঘৰৰ পৰাই জৱাহৰ নৱোদয়ত নামভৰ্তি কৰিছিলে আৰু এই নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰাৰ লগে লগে তেওঁ UPSCৰ দৰে পৰীক্ষাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আচলতে কিতাপ কিনিবৰ বাবে নলবাৰীলৈ গৈছিল এটা কথা ক'ব লাগিব যে ৰোজ আলী বৰ্তমান তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে আৰু ৰোজ আলীৰ লগত হিতেশ আলী ৰোজ আসিফ খান ওৰফে হিতেশ আলী নামৰ লগত থকা বুলি আচলতে ইয়াৰ স্থানীয় লোকে জানিব দিছে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেদৰে আচলতে ৰোজ আৰু আসিফ খানক কৰায়ত্ব কৰে সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বৰ্তমানলৈকে পুলিচে কোনো ধৰণৰ তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাই বুলি আচলতে মাতৃয়ে বা ধন্যবাদ।